এসময়ত আমাৰ কলেজত আলোচনা হৈছিল যে কটনে আজি যি ভাবে কালি অসমে তাকে ভাবে। আজি সেই পৰিবেশ আছে নে নাই মই নাজানো। আজি কটন কলেজৰ পৰা ওলাই যোৱাৰ সময়ত কলেজত থাকোতে হোষ্টেলত কি কৰিলো কি নকৰিলো, কিমান ৰাতি পুলিচক কষ্ট দিলো, কিমান দেৰি পুলিচে আহিলে, ক'ত কি গণ্ডগোল লাগিল, কলেজৰ ইলেকশ্যনত কি হ'ল কি নহ'ল, তাত থাকি গ'ল। আজি কটন কলেজ কটন বিশ্ববিদ্যালয়ৰ পৰা আমি এটা ডিগ্ৰী লৈ ওলাই যাম। আমাক মানুহে সন্মান কৰে। অসমৰ যিকোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আজি কটন কলেজৰ একাডেমিক ষ্টেণ্ডাৰ্ড কিমান আছে কিমান নাই তাৰ বিষয়ে মই যাব খোজা নাই, কাৰণ মই নিজে চোৱা নাই যে গুৱাহাটী বিশ্ববিদ্যালয়তকৈ আমি আগত আছো পিছত আছো, ডিব্ৰুগড় বিশ্ববিদ্যালয়তকৈ আগত আছো পিছত আছো। কিন্তু যেতিয়া তিনিখন বিশ্ববিদ্যালয় তিনিজন ছাত্ৰ ছাত্ৰী এটা ইণ্টাৰভিউ পেনেলত গৈ থিয় হয়, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিছো, মই কটন বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিছো, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিছো, ইণ্টাৰভিউত বহা ব্যক্তিজনে কটনৰ পৰা পাছ কৰা ল'ৰাজনৰ প্ৰতি আন এটা দৃষ্টিৰে চোৱাটো বাধ্য, কাৰণ কটন মহাবিদ্যালয়ৰ 125 বছৰৰ ইতিহাস আছে। এই ইতিহাসৰ আজি আমি উত্তৰসূৰী হৈ বিশ্ববিদ্যালয়খনৰ পৰা ওলাই যাম। এই বিশ্ববিদ্যালয় এই মহাবিদ্যালয়খনৰ 125 বছৰীয়া ইতিহাসে, ইটছ এ লং লিগেচি, এই ইতিহাসে আমাক আৰু সাহস দিয়ে আৰু আমাক শক্তি দিয়ে। কটনত পঢ়ি থকা সময়ত আমি অনুভৱ কৰিব নোৱাৰো এই নামটোৰ কিমান শক্তি আছে, কিন্তু যিদিনাখন কটনৰ পৰা ওলাই গৈ আমি বহল পৃথিৱীত থিয় দিওঁ, সিদিনাখন আমি বুজি পাওঁ কটন কলেজ কটন বিশ্ববিদ্যালয় কটন নামটোৰ কিমান শক্তি আছে। আজি কটন কলেজ এৰাৰ বহু বছৰ পিছতো মই সদায় নিজৰ প্ৰথম পৰিচয় মই কটন কলেজৰ পৰা পাছ কৰিছো, এই পৰিচয়টোকে মই নিজে মোৰ শৰীৰ আৰু আত্মাৰ লগত সংযোজিত কৰি ৰাখো। আৰু তাৰ মই ব্যতিক্ৰম নহয়, এনেকুৱা নহয় যে এই পৰিচয়টো মই লগত লৈ ৰাখিছিলো। বিশ্বৰ প্ৰতিটো কোণতে আজি সফল ব্যক্তি হোৱা হেজাৰ হেজাৰজন কটন কলেজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে কটনৰ পৰিচয় আটাইতকৈ জীৱনৰ মূল্যৱান সম্পদ হিচাপে মানুহৰ আগত ধৰি ৰাখে, মানুহৰ আগত পৰিচয় দি গৌৰৱ অনুভৱ কৰে। আমি অসমৰ সন্তান, ইতিবাচক চিন্তাৰ অধিকাৰী, কটন বিশ্ববিদ্যালয়ৰ পৰা আমি ডিগ্ৰী লৈছো, আমাক এক নতুন দায়িত্ববোধ আনি দিয়ে। এসময়ত আমাৰ কলেজত আলোচনা হৈছিল যে কটনে আজি যি ভাবে কালি অসমে তাকে ভাবে। আজি সেই পৰিবেশ আছে নে নাই মই নাজানো, কিন্তু এটা কথা নিশ্চিত যে কটন কলেজৰ কটন বিশ্ববিদ্যালয়ৰ সেই ঐতিহাসিক ঐতিহ্যই আমাক আৰু বেছি দায়িত্বৰ অধিকাৰী কৰি তোলে। এখন বিশ্ববিদ্যালয়ৰ আমাৰ এলমা মাটাৰৰ যিমানখিনি পৰিচয় তাক কোনে বহন কৰে? প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বহন কৰে। আজি কটন কলেজৰ পৰা ওলাই যোৱাৰ সময়ত কলেজত থাকোতে হোষ্টেলত কি কৰিলো কি নকৰিলো, কিমান ৰাতি পুলিচক কষ্ট দিলো, কিমান দেৰি পুলিচে আহিলে, ক'ত কি গণ্ডগোল লাগিল, কলেজৰ ইলেকশ্যনত কি হ'ল কি নহ'ল, তাত থাকি গ'ল। আজি যেতিয়া আমি কলেজৰ পৰা ওলাই যাম, এজন গৌৰৱী কটনিয়ান হিচাপে ওলাই যাম, এজন গৌৰৱী অসমীয়া হিচাপে ওলাই যাম। আৰু কটনৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰী কেতিয়াও নিগেটিভ চিন্তাৰ অধিকাৰী হ'ব নোৱাৰে। কটনৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰী সদায় পজিটিভ চিন্তাৰ অধিকাৰী হ'ব লাগিব। আৰু অসমখনক আমাৰ ব্যক্তিগত প্ৰচেষ্টাই, সামূহিক প্ৰচেষ্টাই কেনেকৈ আগুৱাই লৈ যাব পাৰে, অসমখনক আৰু কেনেকৈ সুন্দৰ কৰিব পাৰে, তাৰ বিষয়ে চিন্তা চৰ্চাৰে আমি আগুৱাই যাব লাগিব।